হেঁপাহৰ ৰঙালী বিহু আৰু আজি গৰু বিহু উৎপল বৰা ডাঙৰীয়াৰ বাসগৃহত গৰু বিহু সুন্দৰকৈ উদযাপন কৰিছে, বিহু গাইছে, আনন্দ ফূৰ্তি কৰিছে। আমাৰ সৈতে উৎপল বৰা ডাঙৰীয়া, তেখেতৰ সহধৰ্মিনী সৰস্বতী বৰা বাইদেউ আছে। মই পোনপ্ৰথমে আমাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালৈ। প্ৰতি বছৰে আপোনালোকৰ ঘৰত গৰু বিহু খুব সুন্দৰভাৱে আয়োজন কৰে, এইবাৰো ব্যতিক্ৰম নহয়। গতিকে এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা বা ৰাইজৰ কাৰণে কি ভাল? এইবাৰ নিৰ্বাচন যিহেতু শেষ হৈছে, নিৰ্বাচন শেষ হোৱাৰ পিছত নিজকে অলপ আহৰি যেন লাগিছে, আজৰি থকা যেন লাগিছিলে। আৰু তাৰ লগে লগে আমাৰ বাপতিসাহোন ৰঙালী বিহু আহি পালেহি। আৰু এই ৰঙালী বিহু অহাৰ কাৰণে আজি ৰঙালীৰ প্ৰথম দিনটোত আমি গৰু বিহু উদযাপন কৰোঁ। যিহেতু আমি সনাতন সংস্কৃতিৰ আধাৰত থকা অসমীয়া জাতিটোৱে পৰম্পৰাগতভাৱে আমাৰ গৰু বিহু পালন কৰে। আৰু সেই হিচাপে আজি আমি আমাৰ গোহালিত আজি গৰুবিলাকক নোৱালোঁ, ধোৱালোঁ মাহ হালধিৰে। আৰু ইয়াৰ পিছত গৰুক বিদায় পথাৰলৈ মেলি দিছোঁ। তাৰপিছত অকণমান বিহু মাৰিলোঁ, বিহু মৰাৰ পিছত গাঁৱৰ ৰাইজৰ লগত অকণমান কথা বতৰা পাতিলোঁ। আৰু এই গৰু বিহুৱে আমাক আচলতে একতাৰ এনাজৰীডাল বান্ধি প্ৰকৃতিৰ লগত যে আমি মিলি থাকিব লাগে, আমাৰ সকলো ইতৰ জীৱ জন্তুৰ লগতো আমি থাকিব লাগে মিলি। আৰু গৰু আমাৰ গোধন, পৰম ধন বুলি আমি কওঁ। যাৰ ঘৰত নাই গৰুৰ সেই সবাত সৰু বুলি এটা আমাৰ অসমীয়াত যোজনাও আছে। গতিকে মই ভাবিছোঁ আমাৰ ককা দেউতা আজু ককাৰ দিনৰ পৰা আমি গৰু বিহু পালন কৰোঁ। আমাৰ ঘৰত গৰু আছে, ম'হ আছিলে। গতিকে এই গৰু বিহু আমাৰ পৰম্পৰাগত, আমি জন্মসূত্ৰে আমি পাইছোঁ। আৰু আজি মোৰ গোহালিতো যথেষ্ট গৰু আছে, প্ৰায় 100জনীতকৈ বেছি গৰু আজি মই পুহিবলৈ সক্ষম হৈছোঁ। আৰু এয়া প্ৰভু ভগৱন্তৰ আশীৰ্বাদ বুলি ধৰিছোঁ। আৰু এই পবিত্ৰ গৰু বিহুত মই অসমবাসী আৰু গহপুৰবাসী ৰাইজক হিয়া ভৰা অভিনন্দন জনাইছোঁ। আমাৰ সৈতে বাইদেউ আছে। বাইদেউ, বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালৈ। কি ক'ব ৰাইজৰ কাৰণে এইবাৰ প্ৰস্তুতি কেনেকুৱা চলিছে বা এইবাৰ বিহু কেনেকুৱা? প্ৰথমতে শুভেচ্ছা জনাইছোঁ তোমালোকলৈ। আমাৰ বিহুৰ শুভেচ্ছা প্ৰস্তুতি আজি খুব ভালেই। আজিৰ পৰা আৰম্ভ হ'ব বিহু। আৰু আমি আজি গৰুখিনিক ধোৱালোঁ, মাহ হালধি সানিলোঁ, সকলো একগোট হৈ। আজি খুব ভাল লাগিছে। আৰু ৰাইজক নিমন্ত্ৰণ কৰিছোঁ, সকলো আহক আমাৰ ঘৰত বিহু আমি সকলোৱে একেলগে এসাঁজ খাম। বিহুৰ জলপান খাবৰ কাৰণে সকলোকে নিমন্ত্ৰণ কৰিছোঁ এই চেনেলৰ যোগেদি। আমাৰ সৈতে উৎপল বৰা ডাঙৰীয়াৰ জীয়ৰী, ডাঙৰ জীয়ৰী দেৱাৰ্চনা আছে। মই শুভেচ্ছা জনাইছোঁ বিহুৰ। এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা বা কি ক'ব ৰাইজৰ কাৰণে? ৰাইজক শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ। আৰু যাতে আহিব লগা বছৰটো তেওঁলোকৰ ভালে ভালে যায় তাৰে কামনা কৰিলোঁ। আমাৰ ঘৰতো আজি গৰু বিহু পালন কৰি আছোঁ। আমাৰ এইটো অতীজৰ পৰা পালন কৰি আছোঁ। যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰাই দেখিছোঁ গৰু বিহু এনেকৈয়ে পালন কৰি থকা, আৰু একেই উৎসাহেৰে পালন কৰি আছে। সকলোকে শুভেচ্ছা জনাই থেংক
Thank you.